আজি কবিসন্মানৰ সভাপতি মহোদয়কে আদি কৰি সকলোকে মই নমস্কাৰ জনাইছোঁ। মই এটি কথা কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম ঈশ্বৰলৈ টেলিফোন। স্বৰচিত কবিতা ঈশ্বৰলৈ টেলিফোন। হে ঈশ্বৰ, বৰ্তমানৰ ইণ্টাৰনেটৰ যুগত তুমি হেনো অনলাইন পূজাও লোৱা। মই অৱশ্যে ভালকৈ নাজানো, মোক তোমাৰ ভক্ত কিছুমানে কোৱা শুনো। যদি অনলাইন পূজা দিবই পাৰি, তেনেহ'লে আৰু অলপমান কষ্ট কৰি আমাক উদ্ধাৰ কৰা, সহায় কৰা। আমি এলেহুৱা মূঢ়মতী মনুষ্য, আমাৰ হাতত সময় একেবাৰেই নাই। সেয়েহে টেলিফোনতে কথা এষাৰ কওঁ দেই। আমাৰ ঘৰৰ সকলোকে কুশলে ৰাখিবা, আৰু লগতে মোৰ ভাই এটা মোৰ গলক্ৰিয় হৈ আছে। তাৰ যেন দোকানখন ভালকৈ চলে, আৰু মোৰ সৰু ছোৱালীজনী বিয়াৰ বয়স পাৰ হৈ গৈছে। তাইৰ কাৰণে দৰা এটা ঠিক কৰি দিবা যেন। আৰু অৱশ্যে বুঢ়া ঠেৰা হ'লেও হ'ব। আজিলৈ ইমানেই। নমস্কাৰ।